ৰাজীৱ হদিয়াকে ইতিমধ্যে আপোনালোকৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা স্থায়ী কিবা নিয়মিত কথাটো হ'ল যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ হদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ হদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম ৰাজীৱ হদিয়াৰ পৰিয়াললৈ অসম চৰকাৰে 5 লাখ টকাৰ ঘোষণা কৰা আমি জানিব পাৰিলোঁ কিন্তু অসম চৰকাৰৰ পদক্ষেপটো পলম হৈছে আৰু এই 5 লাখ টকাটো পৰিয়ালটোৰ কাৰণে যথেষ্ট নহয় সেইকাৰণে অসম চৰকাৰক আমি পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে ল'ব লাগে আৰু আন এটা কথা যে অসমৰ সংস্কৃতিৰ পথাল জীপাল কৰি থকা অসমৰ সাংস্কৃতিক পথাৰত সমৃদ্ধ কৰা বহু শিল্পীৰ অৰ্থনৈতিকভাৱে টনাটনি গতিকে এই তেনে শিল্পীসকলৰ কাৰণে অসম চৰকাৰে এটা বিশেষ নিধি গঠন কৰিব লাগে আৰু তেনে শিল্পীসকলক অসম চৰকাৰে পৰ্যাপ্ত ধৰণৰ সমৰ্থন দিব লাগে চৰকাৰে সাৰথি হিচাপে থিয় দিব লাগে যাতে সেই শিল্পীসকলে নিজৰ শিল্প সাধনাত তেখেতসকলে ব্ৰতী হ'ব পাৰে নিশ্চিন্ত ব্ৰতী হ'ব পাৰে আৰু পৰিয়ালটোও খুব সচ্ছলভাৱে যাতে আগবাঢ়িব পাৰে কাৰণ যিসকলে আমাৰ সংস্কৃতিৰ পথাল জীপাল কৰিছে সমৃদ্ধ কৰিছে সেই শিল্পীসকলৰ ওচৰত ৰজাঘৰ অসম চৰকাৰ সাৰথি হিচাপে থিয় দিয়াটো অত্যন্ত প্ৰয়োজন সেই পৰিয়ালসমূহক সম্পূৰ্ণ সহযোগ কৰাটো অত্যন্ত প্ৰয়োজন শিল্পীসকলৰ সৃষ্টিকৰ্মক সমৰ্থন দিয়াটো অত্যন্ত প্ৰয়োজন আৰু শিল্পীসকলে যাতে নিশ্চিন্তই যাতে শিল্প সাধনা কৰিব পাৰে তাৰ কাৰণে এই ব্যৱস্থা লোৱাটো অত্যন্ত প্ৰয়োজন গতিকে অসম চৰকাৰক এটা বিশেষ নিধি গঠন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এই যদি 5 লাখ টকাটো যথেষ্ট নহয় পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ল'বৰ কাৰণে অসম চৰকাৰৰ প্ৰতি আমি আহ্বান আৰু দাবী জনাইছোঁ